অৰুণোদয় আঁচনিৰ ৮,০০০ টকা পাবলৈ বিচাৰিলে আপোনালোকে সকলোৱে কৰিব লাগিব ই-কেৱাইচি। যদি আপোনালোকে ই-কেৱাইচি নকৰে তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো লাভ নকৰে। গতিকে আপোনালোকে যিসকলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছে আৰু বিশেষকৈ যিসকলে অৰুণোদয় আঁচনিৰ টকা পোৱা বন্ধ হৈ গৈছে, এটা দুটা কিস্তিত টকা লাভ কৰিছিল, সেইসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আজিৰ এই ভিডিঅ'টো। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে সকলোৱে কিন্তু আপোনালোকে কৰিব লাগিব ই-কেৱাইচিটো। কেনেকৈ আপোনালোকে ই-কেৱাইচিটো কমপ্লিট কৰিব সেই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব, লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এতিয়া মই আপোনালোকক মোবাইল স্ক্ৰীনত গৈ দেখুৱাই আছোঁ যে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ টকা পাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ ই-কেৱাইচিটো কৰিব লাগিব। এতিয়া ফ্ৰেণ্ডসকল, আপোনালোকে যি ই-কেৱাইচি বা কেৱাইচি আপডেট বুলি ভাবি আছে, এতিয়া ইয়াতে দুটা বিষয়বস্তু আছে। মই প্ৰথমতে ক্লিয়াৰ কৰি দিব বিচাৰোঁ, তাৰপিছত আপোনালোকক কেৱাইচিৰ প্ৰচেছটো বুজাই দিম। প্ৰথমটো হ'ল, যদি আপোনালোকৰ বেংকটো কোনো ধৰণৰ সমস্যা হৈ আছে বা ফ্ৰিজ হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ বেংকত ই-কেৱাইচিটো আপডেট কৰিব লাগিব। আৰু দ্বিতীয়টো হ'ল যে আপোনালোকৰ বেংকটো যদি ঠিকে আছে বাট আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ থকা নাই, তেনে ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে কি কৰিব পাৰিব, ই-কেৱাইচিটো কৰিব পাৰিব বা আধাৰ লিংকটো কৰিব পাৰিব, অৰ্থাৎ ডিবিটি লিংক আপোনালোকে কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে চেক কৰিব লাগিব যে আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক হৈ আছে নাই। দ্বিতীয়তে, যদি আপোনালোকৰ লিংক হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে একো কৰিব নালাগে। আৰু দ্বিতীয়তে, যদি আপোনালোকৰ লিংক হৈ থকা নাই তেনে ক্ষেত্ৰত আপুনি মোবাইলৰ জৰিয়তে কেনেকৈ লিংক কৰাব পাৰিব সেই প্ৰচেছটো মই দ্বিতীয় ষ্টেপত দেখুৱাম। প্ৰথমতে চাওক, আপোনালোকে আপোনালোকৰ বেংক একাউণ্টতে আধাৰ লিংক হৈ আছে নাই সেয়া চেক কৰিবলৈ ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব, আপোনালোকে আধাৰৰ মাই আধাৰৰ যিটো পৰ্টেল, এই পৰ্টেলটোলৈ আহিব। অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহি ইয়াতে দেখিবলৈ পাব বেংক চিডিং ষ্টেটাছ, এই অপশ্যনটোত ক্লিক কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ আধাৰ নাম্বাৰ আৰু কেপচাটো বহাই আপোনালোকে লগইন উইথ অ'টিপি অপশ্যনত ক্লিক কৰিব। কেপচাটো বহাই আপোনালোকে যেতিয়া লগইন উইথ অ'টিপি অপশ্যনত ক্লিক কৰিব, আপোনাৰ মোবাইল নাম্বাৰত কিন্তু এটা অ'টিপি আহিব, অৰ্থাৎ আপোনাৰ আধাৰৰ সৈতে লিংক হৈ থকা মোবাইলত অ'টিপি আহিব। অ'টিপিটো বহাব, দেন আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব। অ'কে, লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ লগইন হৈ যাব। এতিয়া কণ্টিনিউ অপশ্যনত ক্লিক কৰক। আকৌ আপোনালোকৰ সন্মুখত এনেকৈ হৈ যাব, আপুনি স্ক্ৰল ডাউন হৈ আহি আকৌ কিন্তু এই বেংক চিডিং অপশ্যনত ক্লিক কৰিব লাগিব। দেন আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ষ্টেটাছটো শ্ব' কৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কংগ্ৰেচুলেশ্যন ইউৰ বেংক আধাৰ মেপিং হেজ বিন ডান। আৰু ইয়াতে চাওক, আপোনালোকে দেখিবলৈ পাইছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ সৈতে মোৰ শেষৰ নাম্বাৰ দেখিবলৈ পাইছে। আপোনালোকে দেখিবলৈ পাইছে মোৰ ষ্টেট বেংকৰ সৈতে মোৰ আধাৰ কাৰ্ডটো লিংক হৈছে, অৰ্থাৎ NPCI লিংক হৈ আছে, ডিবিটি লিংক হৈছে। যদি মই চৰকাৰী আঁচনিৰ টকাসমূহ লাভ কৰোঁ মোৰ ষ্টেট বেংকত সোমাব। এতিয়া যদি আপোনালোকৰ লিংক হৈ থকা নাই তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ লিংক কৰিব পাৰিব তাৰে ভিডিঅ'টো মই অলৰেডি বনাই ৰাখিছিলোঁ, আৰু সেই ভিডিঅ'টো মই এতিয়া ষ্টাৰ্ট কৰি দিম। আপোনালোকে চাই থাকক যে আপোনালোকে কেনেকৈ ঘৰত বহি মোবাইলতে আপোনাৰ আধাৰৰ সৈতে বেংক একাউণ্টটো লিংক কৰাব পাৰিব। ওপেন কৰি আপুনি তাত চাৰ্চ কৰিব NPCI বুলি লিখি আপোনালোকে চাৰ্চ কৰি দিব। অ'কে, চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত প্ৰথম যিটো ৱেবছাইট দেখিবলৈ পাইছে ইয়াতে নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যন ইণ্ডিয়া লিমিটেড, আপোনালোকে এই ৱেবছাইটৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এই পৰ্টেলটো অপেন হ'ব, আৰু ইয়াৰ পৰাই আপোনালোকে আপোনাৰ যিকোনো বেংক একাউণ্টতে আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰাব পাৰিব অতি সহজতে। তো এতিয়া আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক দেখুৱাই আছোঁ ষ্টেপ বাই ষ্টেপ। চ' আপোনালোকে মোবাইল ব্যৱহাৰ কৰিলে এনেকুৱাকৈ আহিব। আপোনালোকে জাষ্ট এতিয়া কি কৰিব লাগিব, এই যিটো অপশ্যন দেখিবলৈ পাইছে কনজুমাৰ প্ৰডাক্ট অপশ্যনৰ ওচৰত আপোনালোকে কনজুমাৰ অপশ্যন দেখিবলৈ পাইছে, এই কনজুমাৰ অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে বহুতকেইটা অপশ্যন পাব, যদি আপোনালোকে দ্বিতীয় নম্বৰ অপশ্যনত ক্লিক কৰিব। তো দ্বিতীয় নম্বৰ অপশ্যনত যেতিয়াই ক্লিক কৰিব, এই অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আকৌ তলফালে বহুতকেইটা অপশ্যন ইয়াতে খোল খাব, যেনেকৈ UPI কমপ্লেইণ্ট, আধাৰ প্ৰডাক্ট কমপ্লেইণ্ট, তাৰপিছত তেনেকৈ কেইবাটাও অপশ্যন আহিছে। চ' আপোনালোকে একদম শেষৰ ফালে যিটো দেখিছে ভাৰত আধাৰ চিডিং এনেবল, আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব। অ'কে, ইয়াৰ ওপৰত যেতিয়াই ক্লিক কৰিব আপোনালোকৰ সন্মুখত নতুন এটা পেজ অপেন হ'ব, নতুন এটা চিষ্টেম আহি যাব, আৰু ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব, আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰিব পাৰিব। তো ইয়াতে চাওক, এখন নটিফিকেশ্যন দেখিবলৈ পাইছে বা মেছেজ এটা দেখিবলৈ পাইছে, ৱেলকাম টু ভাৰত আধাৰ চিডিং ইনেবল, আপোনালোকে এনেকুৱাকৈ দেখিবলৈ পাব। ঠিক আছে, আৰু ওপৰফালে এটা আপোনালোকে ছেশ্যন দেখিবলৈ পাব, টাইম ছেশ্যন, যিটো আপোনাৰ 8 মিনিট সময় দিব, আৰু 8 মিনিট সময়ছোৱাৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব, এই আপোনাৰ কামটো কমপ্লিট কৰিব লাগিব। এতিয়া চাওক, এই চাইডত হোম অপশ্যনত তলফালে বহুতকেইটা অপশ্যন আছে, যেনে আধাৰ চিডিং, একাউণ্ট ডিটেইলছ, তাৰপিছত আছে আধাৰ মেপেড ষ্টেটাছ, এনেকৈ কেইবাটাও অপশ্যন ইয়াতে দিয়া আছে। চ' ইয়াৰ পৰা আপোনালোকে প্ৰথম যিটো অপশ্যন দেখিবলৈ পাইছে আধাৰ চিডিং অব্লিক ডিচিডিং, আপোনালোকে এই অপশ্যনটোৰ ওপৰত ক্লিক কৰিব লাগিব। অৰ্থাৎ আপোনালোকে ইয়াৰ পৰা আধাৰ লিংক প্লাছ আপোনালোকে আধাৰ
ডিসলিংক কৰিব পাৰিব সো এতিয়া চাওক আপোনালোকৰ সন্মুখত এনেকৈ এটা ফৰ্ম খুলিছে আৰু এটা চাওক ৰিকুৱেষ্ট ফৰ আদাৰ সিডিং এণ্ড ডিসিডিং এনেকৈ আহি গৈছে সো এতিয়া আপোনালোকে এই যি পেজ দেখিবলৈ পাইছে বা আপোনালোকে ফৰ্ম দেখিবলৈ পাইছে এটো কিন্তু আপোনালোকে সঠিকভাৱে আৰু শুদ্ধভাৱে ধৈৰ্য সহকাৰে আপোনালোকে কি কৰিব লাগিব কমপ্লিট কৰিব লাগিব তাৰ পিছত আপোনালোকে সাবমিট কৰিব লাগিব আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাওক ধুনীয়াকৈ বুজি পাব এতিয়া জাস্ট আপোনালোকে চাওক ইন্টাৰভিউৰ আধাৰ নাম্বাৰ ইয়াতে আপোনালোকৰ নিজৰ আধাৰ নাম্বাৰটো বহাই দিব তো মই আধাৰ নাম্বাৰটো ইয়াতে বহাই দি আছো আধাৰ নাম্বাৰ যেতিয়াই বহাই দিব আধাৰ নাম্বাৰ বহাই দিয়াৰ পিছত ইয়াতে আপোনালোকে চাওক অপচন পাব ৰিকুৱেষ্ট ফৰ আধাৰ তো ইয়াতে চাওক দুটা অপচন পাব এটা হল সিডিং আৰু এটা হল ডিসিডিং অৰ্থাৎ আপুনি আপোনাৰ আধাৰ কাৰ্ডটো যদি লিংক কৰিব বিচাৰে তেনেক্ষেত্ৰত সিডিং অপচনত ক্লিক কৰিব আৰু যদি আপুনি আনলিংক কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে ডিসিডিং অপচনত ক্লিক কৰিব আমি যেটো লিংক কৰিম তাৰ বাবে আমি সিডিং অপচনত ক্লিক কৰি দিছো তাৰ পিছত ইয়াতে চাওক সিলেক্ট ইউৰ বেংক আপোনালোকে ইয়াৰ পৰা আপোনাৰ যোনটো বেংক হয় আপোনালোকে বেংকটো সিলেক্ট কৰিব লাগিব আৰু বৰ্তমান কিন্তু আপোনালোকে প্ৰায় প্ৰত্যেকটো বেংক ইয়াতে अवेलेबल দেখিবলৈ পাব তো মই ইয়াৰ পৰা ষ্টেট বেংকটো বিচাৰি উলাম মোৰ যেটো ষ্টেট বেংক হয় তো মই এটা চাওক ষ্টেট বেংক অফ ইণ্ডিয়া সিলেক্ট কৰি দিলো এনেকৈ সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক সিডিং টাইপ আপোনালোকৰ ইয়াতে চাওক আপোনালোকে সিডিং টাইপ অপচনত তিনিটাকৈ অপচন পাই যাব আৰু এই তিনিটা অপচন কিন্তু আপোনালোকে ভালকৈ বুজিব লাগিব তেতিয়া আপোনালোকে লিংক কৰিব পাৰিব এটা চাওক প্ৰথমটো আছে ফ্ৰেছ সিডিং অৰ্থাৎ যদি আপোনাৰ বেংক একাউণ্টৰ হৈতে অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ড হৈতে কোনো বেংক একাউণ্টৰ এতিয়ালৈকে লিংক হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট ফ্ৰেছ সিডিং অপচনত ক্লিক কৰিব পাৰে ইয়াৰ পিছত আছে মুভমেন্ট সেম বেংক উইথ আদাৰ একাউণ্ট যদি আপোনাৰ এই আধাৰ কাৰ্ডটো আপোনাৰ এই বেংকতে অৰ্থাৎ মই যেনেকৈ ইয়াতে ষ্টেট বেংকটো সিলেক্ট কৰিছো ধৰি লওক ষ্টেট বেংকতে অন্য একাউণ্টতে লিংক হৈ আছে তেনে ক্ষেত্ৰত দ্বিতীয় অপচনটোত ক্লিক কৰিব আৰু তৃতীয় নম্বৰ অপচনটোত আপোনালোকে তেতিয়াই ক্লিক কৰিব ধৰি লওক আপোনাৰ আধাৰ কাৰ্ডটো ষ্টেট মই যেটো ইয়াতে ষ্টেট বেংক সিলেক্ট কৰিছো অন্য আপুনি এতিয়া যেটো বেংক হৈতে আধাৰ কাৰ্ডখন লিংক কৰিব বিচাৰে সেই বেংকখন নহয় অন্য কোনো বেংকৰ হৈতে আপোনাৰ আধাৰ কাৰ্ডটো অলৰেডি লিংক হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে তৃতীয় নম্বৰ অপচনটোত ক্লিক কৰিব লাগিব ওকে একাউণ্ট নাম্বাৰ প্ৰথম বাকচত আপোনাৰ একাউণ্ট নাম্বাৰটো পাব এই যে কনফাৰ্ম একাউণ্ট নাম্বাৰ দেখিবলৈ আছে দ্বিতীয় বাকচটোত আপোনালোকৰ বেংক একাউণ্টটো কনফাৰ্ম কৰি দিব ওকে একাউণ্ট নাম্বাৰটো কনফাৰ্ম কৰিব কনফাৰ্ম কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব বা তলফালে দেখিবলৈ পাব ইয়াতে আপোনালোকে এটা টিক লগাব লাগিব আৰু ইয়াতে কিন্তু ধুনীয়াকৈ কোৱা হৈছে বাই সিডিং মাই আধাৰ নাম্বাৰ বেংক একাউণ্ট নাম্বাৰ এণ্ড আদাৰ ডিটেইলছ ইয়াতে চাওক প্ৰথমতে আপোনাৰ আধাৰ ডিটেইলছ ইয়াতে দি আছে আধাৰ কাৰ্ডৰ শেষৰ 4 সংখ্যা আপোনালোকে ইয়াতে দেখিবলৈ পাব আৰু ইয়াতে আপোনালোকৰ অবলিক আপোনালোকৰ বেংক একাউণ্টৰ শেষৰ 4 সংখ্যা আপোনালোকে দেখিবলৈ পাব অন দিস প্ল্যাটফৰ্ম এনেকৈ দি আছে আপোনালোকে এবাৰ এই ডিটেইলছসমূহ পঢ়ি চাব পাৰে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে যেটো ক্যাপচা দেখিবলৈ আছে এই ক্যাপচাটো এই বাকচত আপোনালোকে কি কৰিব লাগিব এন্টাৰ কৰিব লাগিব তো মই ক্যাপচাটো এন্টাৰ কৰি দিছো ক্যাপচাটো এন্টাৰ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ জাস্ট এই যেটো সাবমিট অপচন আছে সাবমিট অপচনত ক্লিক কৰিব যদি আপোনাৰ ক্যাপচাটো বুজিবত প্ৰবলেম হয় তেনেহলে আপোনালোকে এই অপচনত ক্লিক কৰি ক্যাপচাটো নতুনকৈ লৈ তাৰপিছত আকৌ ক্যাপচাটো বহাই আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব যেতিয়া আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ টাৰ্ম এণ্ড কন্ডিশন এটা আহি যাব আপোনালোকে এবাৰ ভালকৈ পঢ়ি চাব ওকে ভালকৈ পঢ়ি চাই একদম শেষৰ ফালে আহি যাব স্ক্ৰল ডাউন কৰি একদম শেষত যেতিয়া আহিব ইয়াতে আপোনালোকে দুটাকৈ অপচন পাব এটা হল এগ্ৰি এণ্ড কন্টিনিউ আৰু দ্বিতীয়টো হল ডিসগ্ৰেড তো আপোনালোকে যদি আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰিব বিচাৰে তেনেক্ষেত্ৰত নিশ্চয় আপোনালোকে এগ্ৰি এণ্ড কন্টিনিউ অপচনত ক্লিক কৰিব লাগিব তো মই ইয়াতে এগ্ৰি এণ্ড কন্টিনিউ অপচনত ক্লিক কৰি দিম এগ্ৰি এণ্ড কন্টিনিউ অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ড হৈতে লিংক হৈ থকা মোবাইল নম্বৰ কিন্তু এটা ওটিপি যাব আপোনালোকে দেখিব আছে আধাৰ 6 ডিজিট ওটিপি সেন্ড ইউৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ এন্ডিং মোবাইল নম্বৰ শেষৰ 4 তেনেকৈ দেখুৱাই দিব এতিয়া জাস্ট আপোনালোকে কি কৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ শেষৰ 4 সংখ্যা আধাৰ কাৰ্ডত অহা ওটিপি আপোনালোকে ইয়াতে বহাব লাগিব ওকে ওটিপিটো বহাই দিয়াৰ পিছত আপোনালোকে জাস্ট কি কৰিব লাগিব এই যেটো অপচন দেখাইছে কনফাৰ্ম অপচনত ক্লিক কৰিব লাগিব তো মই ইয়াতে কনফাৰ্ম অপচনত ক্লিক কৰিলো কনফাৰ্ম অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ লোডিং হ'ব ইয়াতে কিন্তু কোৱা হৈছে যে এটা চাওক আপোনালোকে দেখিব আছে ইউৰ আধাৰ নাম্বাৰ ইজ কাৰেন্টলি মোৰ এক্সিস বেংকৰ সৈতে লিংক হৈ আছে ইয়াতে দেখিবলৈ পাইছে প্লিজ ক্লিক ওকে টু দা প্ৰসেস উইথ ষ্টেট বেংক একাউণ্ট মই ইয়াতে জাস্ট কন্টিনিউ অপচনত ক্লিক কৰি দিম মই কন্টিনিউ অপচনত ক্লিক কৰিলো কন্টিনিউ অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে যে আধাৰ সিডিং সাকসেসফুলি কিন্তু মোৰ হৈ গৈছে আপোনালোকে দেখিবলৈ পাইছে ৰিজাল্টটো আপোনালোকে দেখিব আছে ষ্টেটাস সাকসেস আৰু ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে ৰিজাল্টটো কি আহিছে ৰিজাল্টটোত আহিছে যে আধাৰ নাম্বাৰ ইমান শেষৰ 4টা দেখুৱাইছে সাকসেসফুল ইণ্ডিয়া একাউণ্ট নাম্বাৰ শেষৰ ইমান আপোনালোকে দেখিবলৈ পাইছে
সো আপোনাৰ যদি ফ্ৰেছ হয় তেনেক্ষেত্ৰত যদি আপুনি এতিয়ালৈকে কোনো বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰা হোৱা নাই তেনেক্ষেত্ৰত কিন্তু আপোনালোকৰ ডাইৰেক্ট লিংক হৈ অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডৰ শেষৰ 4 সংখ্যা আৰু ষ্টেট বেংকৰ একাউণ্টৰ নাম্বাৰটো দেখুৱাব অৰ্থাৎ আপুনি যোনটো বেংকৰ সৈতে কৰিব ঠিক আছে সো মোৰ কিন্তু ইয়াতে সকলো বেংকৰ সৈতে লিংক হৈ গ'ল অৰ্থাৎ ষ্টেট বেংক প্লাছ মোৰ চেন্ট্ৰেল ষ্টেট বেংক প্লাছ মোৰ এক্সিছ বেংকৰ সৈতে আগতে কিন্তু লিংক হৈ আছিল সো আশা কৰিছো আপুনি নিশ্চয় বুজি পালে যে আপোনালোকে কেনেকৈ আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন অতি সহজতে ঘৰত বহি লিংক কৰিব পাৰিব যদি আপোনালোকে জানিবলৈ ভাল পালে নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ফ্ৰেণ্ডসকল আপোনালোকে কিন্তু আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাব লাগিব অৰ্থাৎ ডিবিডি লিংক কৰাব লাগিব সো এইখিনি হল কাম যদি অলৰেডি আপোনালোকৰ ডিবিডি লিংক কৰা আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি টকা পাই আছে ৰেগুলাৰলি তেনেক্ষেত্ৰত আপোনালোকে এই কামটো কৰিব নালাগে আৰু যদি আপোনালোকে টকা পোৱা বন্ধ হৈ গৈছে মাজত কেইটামান পাইছিল কিন্তু বৰ্তমান বন্ধ হৈছে তেনেক্ষেত্ৰত আপোনালোকে এই কামটো কৰাই ল'ব ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰিব আৰু শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব